আজি অসম চৰকাৰৰ সমগ্ৰ শিক্ষাৰ অধীনত নদুৱাৰ শিক্ষাখণ্ডৰ সহযোগত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাই। বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত, নদুৱাৰ শিক্ষাখণ্ডৰ বিষয়ববীয়াসকল, বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক নিতুমণি বৰা, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল। নদুৱাৰ আজি প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়ৰ জৰিয়তে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইয়াৰ বিদ্যালয়সমূহৰ যিটো এই বৰ্ষৰ বিনামূলীয়া কিতাপ পত্ৰ বিতৰণ আছিলে, আজি আনুষ্ঠানিকভাৱে উন্মোচন হৈছে আৰু মই উন্মোচন কৰি ইয়াত যিটো পৰিৱেশ আছে শিক্ষাৰ ক্ষেত্ৰত বা নিউ এডুকেশ্যন পলিচি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যেনেধৰণে আমাৰ খণ্ডন বা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই ইয়াত কাম কৰিছে সকলোৰে সহযোগত পৰিৱেশটো ভাল। মই আশা কৰিছোঁ সুন্দৰভাৱে পাঠ্যপুথিসমূহ বিতৰণ হৈছে। ইয়াত শৃংখলাবদ্ধভাৱে গোটেই কামখিনি হৈছে আৰু হ'ব আৰু শৈক্ষিক পৰিৱেশ উন্নত হ'ব। গতিকে ইয়াৰ কাৰণে সকলোৰে সহযোগিতা আগবঢ়াবলৈ মই অনুৰোধ জনালোঁ।